এতিয়া সদ্যহতে আমি যিখিনি আমিতো ইমান ভিতৰুৱাভাৱে ঢুকি নাপাওঁ, কিন্তু যিখিনি আমি গম পাই আছো, এতিয়া কিছুদিন পূৰ্বে আমাৰ গাঁওবুঢ়াসকলে আহিছিল যে জেচিবি সম্পূৰ্ণৰূপে চৰকাৰী তৰফৰ পৰা নিষিদ্ধ, কিন্তু আমি চাই থাকো আশে পাশে, যদিও এইখিনি এই জাগাখিনিত জেচিবি আহি পোৱা নাই, তথাপি কদমতলিৰ পৰা আপোনাৰ সিফালে সেইখিনি জাগাত জেচিবি দিয়ে মাটি, জনতা বজাৰ ৰংগেশ্বৰী পাম। এইটো সকলোতকৈ ডাঙৰ কথা হ'ল য'ত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নদী সংৰক্ষণৰ বাবে বান্ধ তৈয়াৰ কৰিছে, তাৰ পিছফালে অবাধ গতি নিৰ্ঘাতভাৱে দিনে নিশাই যে মাটি খনন কৰি আছে, এয়া আমাৰ ৰাইজৰ কাৰণেও দুৰ্ভাগ্য আৰু গৰিহণাৰ যোগ্য যিসকলে এই কাম কৰি আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে আহিছে, আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো, যাতে আপোনালোকৰ জৰিয়তে অন্তত এই কোটি কোটি টকা চৰকাৰে ব্যয় কৰা যি উদ্দেশ্যৰে ব্যয় কৰিছে সেই উদ্দেশ্যটো যাতে সফল হয়। এই যে মাটি কাটি আছে অবৈধ খনন, ইয়াৰ কাৰণে আপোনালোকৰ কিবা ভাবুকি আহিছে নেকি পৰিয়াল? ইয়াতে আপুনি ডাইৰেক্টলি অবৈধ বুলিও আমি সিমান দূৰ ঢুকি নাপাওঁ, কাৰণ ইয়াতে মাটিৰ মালিকী স্বত্ব আছে। মাটিখিনি চৰকাৰী নে মেডি? চৰকাৰী, আমি জনামতে বা শুনামতে চৰকাৰী, কিন্তু যিসকলে বিক্ৰী কৰি আছে সেই মাটিসকলে তেওঁলোকে মালিক হিচাপে বিক্ৰী কৰি আছে। চৰকাৰী মাটি বেদখল কৰি এতিয়া এইবোৰ মাটিতো চৰকাৰী মাটি, কিন্তু যিবিলাকৰ গাড়ী আছে তেওঁলোকৰ ওচৰত মাটিৰ মালিকসকলে বিক্ৰী কৰি আছে বন্দবস্তিৰ ওপৰত। কেনেকে বিক্ৰী কৰে? আমি জনামতে আপোনাৰ গাড়ীত 1,500 এনেকৈ টকা বিক্ৰী কৰি থাকে পাৰ গাড়ী, এক গাড়ী মাটিৰ মালিকে। আৰু ট্ৰেক্টৰে যে মাটি বেলেগত বিক্ৰী কৰে সেইটো ৰেট কিমান? সেই ৰেটটো আপোনাৰ জাগা বা ডিষ্টেন্স চাই ৰেটটো, কৰবাত 300, কৰবাত 400, কৰবাত 350, ডিষ্টেন্সৰ লগত কথা। কেৱল ইয়াতে মাটি কাটে নে আৰু কাটে? আপুনি যোনফালে যাব সিফালেই কাটে। হয়তো এইখিনি জাগাত লেবাৰেদি মাটি উঠাই আছে আৰু বাকীখিনি জাগাত আপোনাৰ জেচিবি লগাই উঠাই আছে। ফৰেষ্টে কোনো ব্যৱস্থা লয় নে? এতিয়া ফৰেষ্টৰ লগত আমাৰ তেনেকুৱা কোনো ধৰণৰ সা সম্পৰ্ক নাই, আমি সিমান দূৰ ঢুকি নাপাওঁ, কিন্তু যিখিনি শুনো বোলে নাই মাটিৰ মালিকসকলে বিক্ৰী কৰি আছে, কিবা নহয় কিবা এটা সম্পৰ্ক ৰাখিবও পাৰে, সেয়া আমি সিমান দূৰ ঢুকি নাপাওঁ। আপোনালোকে কি বিচাৰে? বন্ধ হ'ব লাগে মাটি কাটা? এতিয়া যদি ইয়াত মালিকী স্বত্ব নাই, যদি অবৈধ, তেন্তে অবৈধ কামতটো কোনে সমৰ্থন কৰিব? এয়া বন্ধ হোৱাটো আমি কামনা কৰিম। ইয়াত এই যে মাটি কাটি আছে, আপোনালোকৰ ক্ষতি হৈছে নেকি? কিবা ক্ষতি হৈছে তো, কি ক্ষতি? আমরা নড়াচড়া জুলুম হয়, তারপরে আমরা গরু বাছুর নদীর পারে আল্লাহ হারাও, এখানকার কয়টা ঘর আছে আমার সেইরকম বাসা বলি বিরাট খারাপ করছে, কালকে করছে। এইবিলাক কি মেদি মাটি না সরকারি মাটি? সরকারি মাটি। মাখলি বুনছে, তারপরে তিল বুনছে, আবাদ করছে, হেঙ্গার মধ্যে একটা গরু সরু আবারও দেয় না, যদি রাস্তা দেয় নেই 18 মাগো আছে, আমরা ছোট মানুষ, আমরা কিছু বুঝি না, তাও জানি যে 18 জায়গা দেয় মাগো নদীর পারে গরু জাফাবার আনবার দেয়। এই যে ট্রেক্টরের মাটি কাটি আপোনালোকৰ গাঁৱৰ ওপৰেদি লৈ যায়, অসুবিধা নহয়? অসুবিধা হয়, ঘৰত থাকবা নৰো। এতিয়া মাটি কাটা বন্ধ হ'ব লাগে, বন্ধ হ'ব লাগে। আর গরু ছাগলী গিলা কত দুখীয়া মানুষ আছে পুহি থাকে ঘরতে বান্ধি বান্ধি, আর ঘাটা লবা আহিলেও হাক দেয়। সরকারি মাটি বেদখল কৰিছে? সরকারি মাটি বেদখল কৰিছে। আপোনালোকৰ অসুবিধা হৈছে? অসুবিধা হৈছে।